না খুবেই ভাল জনজাতি সাংস্কৃতিক মহাসভাই বহুত ধুনীয়া অনুষ্ঠান কৰিছে আৰু ইয়াত আগতেও কৰিছিলে পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে কৰি থাকিব তাৰ কাৰণে সেই মঞ্চটো গঠন কৰিছে কিন্তু যেনেকুৱা মঞ্চ মানে তাতকৈও মই ভাবিছোঁ তেখেতসকলে বেছিকৈ আৰু এক্সক্লুচিভলি মানে জনজাতিসকলৰ কলা সংস্কৃতি সেইবিলাক লৈ মানে কৰিব পাৰিছে লাহে লাহে মানুহে অসমত বসবাস কৰা প্ৰত্যেকটা জনজাতিক মানে জানিব পাৰিব যে কোন কোন জাতিৰ মানে ভাষা কি তেওঁলোকৰ সংস্কৃতি কি সমাজৰ ৰীতি নীতি কি এইবিলাক সেই আমাৰ মহাসভাই যিবিলাক পদক্ষেপ লয় বিভিন্ন তেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈ ফালে প্ৰদৰ্শন কৰাৰো ব্যৱস্থা কৰিছে ভিতৰ পৰা জানিব পাৰিব গতিকে মই দেৱেন বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যিজনৰ উদ্যোগত এতিয়া সেইটো হৈছে যিটো চৰকাৰেও কৰিব পৰা নাই মই নিজেও আজি অধ্যক্ষ হৈছোঁ মই মানে ফিল কৰিছোঁ অনুভৱ কৰিছোঁ তেখেতসকলক সহায়ৰ যদি আৰু আগবঢ়াব পাৰোঁ আৰু কিমান ধুনীয়া তেখেতসকলে কাম কৰি যাব এই 6 শিডিউলবিলাক এটা পলিটিকেল ইছ্যু আৰু অলৰেডি অসম চৰকাৰে নিজেই মানে 6 শিডিউলটো গঠন কৰিবৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছে আৰু তিৱা নেতাসকলক ৰাভা নেতাসকলক মিচিং নেতাসকলক দিল্লীত একেলগে চৰকাৰী নেতৃত্ব দি ফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত মানে আলোচনা কৰাইছে গতিকে মই ভাবোঁ অতি শীঘ্ৰে সেইবোৰ হৈ যাব